বাংলাদেশী হুঁচিয়াৰ সোমাব নোৱাৰে তাৰ কাৰণে কঠোৰ ব্যৱস্থা আপোনালোকে ল'ব লাগিব আৰু আপোনালোকে কঠোৰ ব্যৱস্থা ল'বৰ বাবে যি পদক্ষেপ লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামাই জামাই বুলি এখন গাঁও সৃষ্টি হৈছে। আপুনি যদি সোধে ক'ৰ মানুহ বোলে আমাৰ জামাই আছে, তোমালোকে ইমান জামাই ৰাতিৰ ভিতৰতে ক'ৰ পৰা? গতিকে এই কথাবিলাকো কিন্তু আমি চিন্তা কৰিব লাগিব। আমাৰ এই অঞ্চল খিলঞ্জীয়া বালিজানৰ যিসকল মৰিয়া মানুহ তেওঁলোকে নিজৰ অস্তিত্বৰ সংকটত পৰিছে। তেওঁলোকৰ যিসমূহ অঞ্চলত ৰাতি ৰাতি সন্দেহযুক্ত মানুহে আহি থিতাপি লৈছে আৰু তেওঁলোকে আমাক বিলাসী থানা সেই অঞ্চললৈ নিমন্ত্ৰণ জনাই তেওঁলোকৰ দুখ বেদনা মৰ্ম বেদনা আমাৰ আগত প্ৰকাশ কৰিছে। আমি এটা কথা উপলব্ধি কৰিছোঁ যে যিসমূহ ব্যক্তিয়ে ৰাতিটোৰ ভিতৰতে জামাই বুলি কৈ তেওঁলোকে সংস্থাপন দিছে তেওঁলোকলৈ আমি কঠোৰ সকিয়নি প্ৰদান কৰিছোঁ যে এইখন অসম খিলঞ্জীয়া মানুহৰ অসম, এইখন অসম আমাৰ গৰিয়া মৰিয়া দেখি জোলা আৰু প্ৰতিজন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহৰ অসম। এইখন অসমত যাতে কোনো কাৰণত অবৈধ সন্দেহযুক্ত বাংলাদেশে যাতে থিতাপি ল'ব নোৱাৰে, আমাৰ সভ্যতা সংস্কৃতি যাতে বিনাশ কৰিব নোৱাৰে তাৰ প্ৰতি বিলাসী থানা অসমে চোকা দৃষ্টি ৰাখিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে বিদেশী বহিষ্কাৰৰ নামত অসমৰ পৰা শ শ তেজাল ডেকাই প্ৰাণ আহুতি দিছে, কিন্তু তৎসত্বেও কিন্তু একাংশ সন্দেহযুক্ত নাগৰিকে একাংশ বহিৰাগত বাংলাদেশী মানুহে আমাৰ সভ্যতা সংস্কৃতি নিষেধ কৰিবৰ কাৰণে তেওঁলোকক থিতাপি দিয়া সেইসকল বাংলাদেশী মূলৰ মানুহক আমি আজি সকীয়াই দিছোঁ আৰু তেওঁলোকে অতি শীঘ্ৰে এইসকল জামাই জামাই বুলি কোৱা সন্দেহযুক্ত মানুহক ইয়াৰ পৰা উচ্ছেদ কৰি পঠিয়াব লাগিব। আৰু আমি চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যি দৃঢ় স্থিতি গ্ৰহণ কৰি অবৈধ ভূমি বেদখল মুক্ত কৰিছে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু খিলঞ্জীয়াসকলৰ যি ভৱিষ্যত সংকট দেখা দিছে এই সংকট নাইকিয়া কৰিবৰ কাৰণে আমি বিলাসী থানা অসমে আজি তেওঁলোকৰ কাষত থিয় দিছোঁ। অনাগত দিনতো তেওঁলোকৰ লগত থাকি এইসকল অবৈধ বাংলাদেশী মূলৰ মানুহক উচ্ছেদ কৰাৰ স্বাৰ্থত আমি চৰকাৰ আৰু জিলা প্ৰশাসনক আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ। আজি অসমৰ সমগ্ৰ খিলঞ্জীয়াবাসী ৰাইজ যে সংকটত ভুগিছে সেই কথাষাৰ আজি স্পষ্টভাৱে প্ৰমাণ হৈছে। সন্দেহযুক্ত লোকসকলে অসমৰ বিভিন্ন ঠাই মাটিসমূহ দখল কৰি থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত ভয় ভাবুকিৰে তেখেতসকলে যি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই কথাষাৰ আজি প্ৰমাণ হৈ পৰিছে। গতিকে আজি লখিমপুৰ জিলাত বালিজানত আজি খিলঞ্জীয়া মুছলমানসকলে একত্ৰিত হৈ সন্দেহযুক্ত লোকসকলে যিধৰণে জামাই জামাই কৰি ইয়াত তেখেতসকলে সন্দেহযুক্ত লোকসকলক আনি মাটি বাৰী কিনি তেখেতসকলে এক বিৰাট সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত খিলঞ্জীয়া মানুহখিনি অস্তিত্ব সংকটত পৰিছে। গতিকে আজি খিলঞ্জীয়া মানুহখিনিয়ে বিলাসী থানাৰ কাষত থিয় হৈছে আৰু বিলাসী থানা তেখেতসকলৰ অনুৰোধ মৰ্মে আজি এই স্থানত উপস্থিত হৈ এটা কথা চৰকাৰলৈ স্পষ্টভাৱে সকিয়নি দিব বিচাৰিছোঁ। সন্দেহযুক্ত লোকসকলক উচ্ছেদ কৰিছে ঠিক কথা আমি সমৰ্থন জনাইছোঁ, কিন্তু এই সন্দেহযুক্ত লোকসকলে যাতে অসমৰ বিভিন্ন ঠাইত গৈ পিনে আকৌ পুনৰ দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে খিলঞ্জীয়া মানুহসকলক সুৰক্ষা প্ৰদান কৰক। আজি তেওঁলোকে জামাই জামাই বুলি এখন গাঁও সৃষ্টি কৰিছে, জামাই গাঁও বুলি গাঁও সৃষ্টি কৰিছে। এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। তেখেতে যেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিলে তাৰ লগে লগে যিসকল লোকে ৰাজনৈতিক আৰু অৰাজনৈতিক লোকে মুছলমান শব্দ প্ৰয়োগ কৰি হিন্দু আৰু মুছলমান মাজত বিভেদ সৃষ্টি কৰিছিলে, তেনেকুৱা সময়ছোৱাত অসমৰ লখিমপুৰ জিলাত গৰিয়া মৰিয়া দেখি জনজাতীয় লোকসকল একত্ৰিত হৈ এই সন্দেহযুক্ত লোকসকলক থিয় দিছে। গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া দিনবোৰত আমি খিলঞ্জীয়া ৰাইজ একত্ৰিতভাৱে এই সন্দেহযুক্ত লোকসকলৰ উচ্ছেদৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য থাকিম।